ফল্গু উৎসৱ 2026 দৌল গোবিন্দ মন্দিৰ উত্তৰ গুৱাহাটী। আজিৰে পৰা মেঘদা পৰ্বৰে উত্তৰ গুৱাহাটীৰ পুৰণি ঐতিহ্য বহন কৰা শ্ৰী শ্ৰী দৌল গোবিন্দ মহাপ্ৰভু মন্দিৰত 5দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱ পালন কৰা হ'ব। সকলো ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে। বিভিন্ন ঠাইৰ পৰা নিমন্ত্ৰণ কৰি অনা নাগাৰা নাম আৰু অন্য অনুষ্ঠানেৰে মন্দিৰৰ সুকীয়া মাদকতাৰ সৃষ্টি কৰিব। কিন্তু মহাপূজাৰ দিনা সূৰ্যগ্ৰহণৰ বাবে কিছু সময় মন্দিৰ বন্ধ থাকিব বুলি কমিটিৰ বিষয়ববীয়াই জানিবলৈ দিয়ে। পঞ্চম দিনা উত্তৰ গুৱাহাটীত নগৰ পৰিভ্ৰমণেৰে ফল্গু উৎসৱৰ সামৰণি পৰিব। মেঘদা পৰ্ব, এই মেঘদা পৰ্বৰ বিষয়ে অলপ কওকচোন আপুনি। আজি ফাল্গু উৎসৱৰ প্ৰথম পৰ্ব হ'ল আজি মেঘদা। এই মেঘদা পৰ্বত আজি মহাপ্ৰভু ভগৱান শ্ৰীকৃষ্ণ আজি নদীৰ পাৰলৈ লৈ যোৱা হ'ব আৰু তাতে এটা জুপুৰি ঘৰত মহাপ্ৰভুৰ শ্ৰীচৰণত গন্ধপুষ্পৰে পূজা কৰা হ'ব। আৰু পূজাৰ অন্তত হোম যজ্ঞৰ অন্তত এটা ভেড়া ছাগলী তাতে দাহন কৰা হয় সেই আৰু জুপুৰি ঘৰত। এইটো এটা প্ৰবাদ আছে যে মেঘাসুৰ নামে এজন অসুৰ আছিল, সেই অসুৰজনক ভগৱান শ্ৰীকৃষ্ণই মানে তাতে সেই জুপুৰি ঘৰত বধ কৰিছিল আৰু সেই অসুৰটোৱে মেঘৰ ৰূপ ধৰিছিল, অৰ্থাৎ ছাগলী ৰূপ ধৰিছিল। এই ছাগলী ৰূপ ধৰাৰ কাৰণে সেই অসুৰটোক ভেড়া ছাগলীটোক তাতে দাহন কৰিছিল। সেই পৰ্বটো সেই তেতিয়াৰ পৰা সেই ধৰণে চলি যাই আছে। আৰু দ্বিতীয়তে আমাৰ কথা হ'ল কি, এই মেঘদাহনৰ শেষত মহাপ্ৰভুক দৌলত আৰোহণ কৰা হয় আৰু দৌলত আৰোহণ কৰাৰ পিছত মহাপ্ৰভুজনাক যথাসম্ভৱে এই মহাপূৰ্ণিমাত তেওঁৰ মহাপূজা আৰম্ভ কৰা হয় আৰু এই পূৰ্ণিমাৰে 5দিনীয়াকৈ কাৰ্যসূচী কৰা হয় আৰু শেষৰ দিনাখন মহাপ্ৰভুক নগৰ ভ্ৰমণ কৰাই যথাভাৱে তেওঁৰ বিধিগত নিয়ম হিচাপে কৰা হয়। মই আছিলোঁ মানে দৌল গোবিন্দ মন্দিৰৰ মুখ্য পুৰোহিত আৰু তেওঁৰ লগতে আছে সহকাৰী পুৰোহিত। আপুনি কি ক'ব এই অনুষ্ঠানটোৰ বিষয়ে? নমস্কাৰ। আমাৰ আজিৰ পৰাই আমাৰ দৌল উৎসৱ আৰম্ভ হ'ব। হয়, 5দিনীয়া কাৰ্যসূচীৰে। আজি আমাৰ ঠিক 6:30 বজাত আমাৰ মেইন মণিকূটৰ পৰাই আমি মেইন মণিকূটৰ পৰাই আমি কি কৰিম, আমি মেইন ৰভাত আমি তাত মেইন মানে মণিকূটৰ পৰা প্ৰভুক লৈ যোৱা হ'ব আৰু লৈ যায় আমি নদীৰ পাৰলৈ, ব্ৰহ্মপুত্ৰ নদীৰ পাৰলৈ নিয়া হয়। মেঘদা তাৰমানে আমি পৰ্ব কৰিম। তাৰপিছত আমাৰ তাৰ পৰা লৈ আহিম, লৈ আহি কিনে ইয়াত আমি অধিবাস আমাৰ যিখিনি পৰম্পৰা নিয়ম আমি সেইখিনি কৰিম। সেইখিনি মুখ্য পুৰোহিত তেখেতে কৈছে কথাটো। মানে এতিয়া মানে এই যে 5দিনীয়া অনুষ্ঠানটো হ'ব, ভক্তৰ কিমান মান আগমন হয়? ঠিক 1 লাখ মান ভক্ত আৰম্ভ হয়। ঠিক আছে, ধন্যবাদ। আমাৰ প্ৰথম দিন আজি 2 তাৰিখ, মানে আজি প্ৰথম দিন আমি আজি মেঘদা হ'ব। আমাৰ পহুক আমি নদীৰ পাৰলৈ লৈ যাম আৰু নদীৰ পাৰ লৈ যায় তাতে মেঘদা পৰ্বটো আৰম্ভ কৰিম। তাতে সমাপ্ত কৰি আকৌ পহুক লৈ আহি পহুক দৌলত আমি প্ৰতিষ্ঠা কৰিম। তাৰপিছত অহাকালিৰ পৰাই আকৌ আমাৰ মহাপূজা আৰম্ভ হ'ব। অহাকালিৰ পৰাই মানে 5দিনীয়া কাৰ্যসূচীৰে আপোনালোকৰ অনুষ্ঠান হ'ব ন? 6 তাৰিখে আকৌ ধৰ্মীয় প্ৰতিষ্ঠা কৰা হ'ব। আচ্ছা, তাৰ মাজতে মই এটা কথা সুধিব খুজিছোঁ আপোনাক। এইবাৰ সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণ পৰিছে, সেইটো কি মহাপূজাৰ দিনা পৰিছে নেকি? মহাপূজাৰ দিনাখন চন্দ্ৰগ্ৰহণ কৰাৰ কাৰণে আমাৰ মন্দিৰ বন্ধ থাকিব। 3:30 পৰা 7:30 দোকানী বন্ধ থাকিব। আকৌ 7:30 পিছত মন্দিৰ আমাৰ খোলা যাব। তাৰমানে ভক্তৰ কাৰণে সেই সময়খিনি বন্ধ থাকিব। আৰু ইয়াতে যিটো ভোগ পৰ্ব হয় সেইটো বন্ধ থাকিব নেকি? ভোগ পৰ্বটো আমাৰ মানে ভোগটো আমাৰ মহাপূজাৰ ৰাতি হয়। ৰাতি হ'লে আমি 7:30 পিছত ভোগ কৰোঁ। আমি ৰাইজক ভোগৰ ব্যৱস্থা কৰিম। হয়, এইকেইদিন মানে অসমৰ যিমান ৰাইজ আহে তেওঁলোকক মানে ভাতৰ ব্যৱস্থাটো কৰা হৈছে জানো পৰিচালনা সমিতিৰ পৰা? আমাৰ ৰাতিপুৱাৰ পৰাই চাহৰ লগত আপ্যায়ন ব্যৱস্থা আছে। চাহ আছে, মিঠাই হ'ব, এনেকুৱা চাহ খোৱা যাব। তাৰপিছত আকৌ দুপৰীয়া 1 বজাৰ পৰাই আমাৰ ভাতৰ ব্যৱস্থা। এতিয়া কিমান মান ভক্তৰ আগমন হ'ব এই 5দিনীয়া কাৰ্যসূচীত? আমাৰতো আশা ডেইলিতো মিনিমাম 20-22 জন ভক্তৰ ডেইলি হ'ব। 20-22 হাজাৰকৈ হৈ আছে ন? মানে বৰপেটাৰ পিছতে আপোনাৰ উত্তৰ গুৱাহাটীৰ এই মন্দিৰ ভাগ হয়। নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam।